নলবাৰীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সমদল নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ তথা মাটি ক্ৰয় হোটেল ক্ৰয়ৰ তদন্ত বিচাৰি নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ। নলবাৰী জিলা কংগ্ৰেছৰ দ্বাৰা উলিওৱা প্ৰতিবাদকাৰীসকল নলবাৰী ৰাজীৱ ভৱনৰ পৰা সমদল কৰি আহি নলবাৰী থানা চুকলৈ আহে। নলবাৰী থানা চুকৰ বহু সময় ধৰি ধৰ্ণাৰে উত্তাল কৰি তোলে প্ৰতিবাদী কংগ্ৰেছৰ সমৰ্থকসকলে। বিভিন্ন শ্লোগান দি আকাশ বতাহ কঁপাই তোলে। পিছত নলবাৰী প্ৰশাসনৰ জৰিয়তে ৰাজ্যপাললৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। নলবাৰী জিলাৰ অন্তৰ্গত আমাৰ টাউন ব্লক কংগ্ৰেছ কমিটি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছে। আমি জিলা পৰ্যায়ৰ পৰা মই প্ৰাক্তন বিধায়ক অশোক শৰ্মা আমি সকলো আজি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছোঁ। APCC ছেক্ৰেটাৰী দিব্যজ্যোতি হালৈ সকলো আছোঁ। আৰু আজি প্ৰতিবাদী কাৰ্যসূচীটোৰ মূল উদ্দেশ্য যে অত্যাধিক যি বয় বস্তুৰ মূল্য বৃদ্ধি, সেই বস্তুৰ মূল্য বৃদ্ধি কম কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে সদায় অনীহা প্ৰকাশ কৰি আহিছে আৰু কৰিবই। কাৰণ তেখেতসকলৰ মন্ত্ৰী বিধায়কসকলৰ সম্পত্তি অপাৰ হৈছে। তেখেতসকলৰ কৰাপশ্যন কোটি কোটি টকাৰ হাৰত। সকলোফালে তেখেতসকলক মাটি লাগে, তেখেতসকলক গীত গায়ো লাগে, তেখেতসকলক ফাৰ্মৰ নামত অহা লোনৰ টকাখিনিও লাগে, তেখেতসকলক গুৱাহাটীৰ আটাইতকৈ ডাঙৰ হোটেলকেইখনো লাগে আৰু তেখেতসকলক চাহপাতৰ বাগানকেইখনো লাগে। আকৌ এতিয়া মই ভাবোঁ গাঁৱৰ আমাৰ যিকেইটা পুখুৰী আছে, পথাৰ আছে, সেইখিনিত এইবাৰ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে হাত দিব। গতিকে মূল্য বৃদ্ধি ৰোধ, অত্যাধিক খাজনাৰ ভাৰে দুখীয়া খেতিয়কসকলক হাৰ ভাঙি দিছে। খাজনা ইমান নকৰি কমাই দিব লাগে। টোল টেক্স যি হাৰত বৃদ্ধি হৈ আছে আৰু টোল গেট যেনেকৈ বৃদ্ধি কৰিবলৈ লৈছে তাৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ। যেতিয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ কথা ওলাই আমি দেখিছোঁ অফিচ কাছাৰীত 2000 টকা কৰাপশ্যন হ'লেও তেওঁক হাতত বান্ধি লৈ CM ভিজিলেন্সৰ মানুহে এৰেষ্ট কৰে আৰু চাকৰিৰ পৰা বৰখাস্ত কৰে। সেই একেখন চৰকাৰে যেতিয়া কোটি কোটি টকাৰ কৰাপশ্যনৰ চাৰ্জেছ বিজেপি মন্ত্ৰী বিধায়ক নেতা পালি নেতাৰ বিৰুদ্ধে আহে, সেই একেজন মুখ্যমন্ত্ৰীয়ে নিশ্চুপ থাকে। তেতিয়া আমাৰ সন্দেহ উপজে যে জিৰ' টলাৰেঞ্চৰ চৰকাৰৰ মুখ্যমন্ত্ৰী বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৰে পৰা ইয়াৰ ভাগ বিনিময়ত জড়িত থাকে নেকি? অন্যথা তেখেতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। যেতিয়াই কৰাপশ্যনৰ চাৰ্জেছৰ কথা আহে তেতিয়া ইনভেষ্টিগেশ্যন দিলেহেঁতেন, দিব নোৱাৰে। কাৰণ ইনভেষ্টিগেশ্যন দিলে প্ৰথম ইনভেষ্টিগেশ্যনটো দিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। দ্বিতীয় অভিযোগ দিব লাগিব পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ব্যক্তিগত আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। গতিকে সেইটোতো তেখেতে কৰিব নোৱাৰে। গতিকে জিৰ' টলাৰেঞ্চৰ চৰকাৰ বুলি কোৱা এখন মিছলীয়া চৰকাৰ, যিখনে জিৰ' টলাৰেঞ্চ নহয়, কমিশ্যনৰ অংকত ব্যস্ত। আজি জল জীৱনত কিমান % দিব লাগে আমাক নুসুধিব, আপোনালোকে ষ্ট্ৰিং অপাৰেশ্যন কৰক, ঠিকাদাৰসকলে ক'ব। বিল নাপাই ককবকাই আছে। এইভাগে গাঁৱৰ মানুহে পানীৰ পাইপটো বহাই থৈছে, কোনো জল জীৱন মিছনৰ পানী নাপায়। গতিকে এই সঁচা কথাবিলাকৰ প্ৰতিবাদ চলিব। PM কিষাণ নিধিৰ টকা খবৰ ল'ব কোনো সঁচা কৃষকে পোৱা নাই। বিজেপিৰ কৰ্মকৰ্তাসকলক 7-8টা একাউণ্টত এটা পৰিয়ালতে ভগাই ভগাই দিছে। আৰু এইটো মই কোৱা নাই, ভাৰতৰ সেই সময়ৰ এগ্ৰিকালচাৰ মন্ত্ৰীজনে কৈছিল যে 5000 কোটিতকৈ অধিক কৰাপশ্যন PM কিষাণ নিধিত হৈছে আৰু অসমত আটাইতকৈ বেছি ভুৱা কৃষকৰ নামত এই টকা ভৰাই দিয়া হৈছে। কিন্তু তাৰপিছত স্বচ্ছ মুখ্যমন্ত্ৰীজনে আজিলৈকে কিয় নিমাত থাকিল? এই প্ৰশ্নবিলাক উত্থাপন কৰিবলৈ আজি টাউন ব্লক কংগ্ৰেছ কমিটি, নলবাৰী জিলা কংগ্ৰেছ কমিটি সকলোৱে আমি আজি প্ৰতিবাদটোত অংশগ্ৰহণ কৰিছোঁ। মোৰ লগত অশোক শৰ্মা ডাঙৰীয়া আছে, তেখেতৰ নিশ্চয় তেখেতৰ বক্তব্য ৰাখিম। চলি থকা গীৰ গাইৰ সম্পৰ্কত যিখিনি কথা ওলাইছিল তাৰ পিছত ধাৰাবাহিকভাৱে তথ্য জনাৰ অধিকাৰৰ অধীনত আৰু প্ৰতিদিন সংবাদ গোষ্ঠীয়ে যেনেধৰণে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সা সম্পত্তিৰ হিচাপ দি আছে, এই কথাটোত যদি আমি সকলোৱে চাওঁ তেনেহ'লে এই সম্পত্তিখিনি আহৰণৰ বেছিভাগেই 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আৰু আমি যদি চাওঁ 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ জল জীৱনৰ সকলো কামৰ আবণ্টন দিয়া হৈছিল। আৰু সেই আবণ্টন কালত এইটো অপেন ছিক্ৰেট যে মন্ত্ৰী মহোদয়ৰ কোষলৈ গৈছিল 3% 5% টকা, আৰু সেই টকাৰে সমগ্ৰ অসমত ঘৰ, মাটি, হোটেল আদি ক্ৰয় কৰাৰ আমি এটা মানুহৰ মুখে মুখে চলি থকা কথা শুনিছোঁ। গৰু চৌৰ এফালে, আনফালে সা সম্পত্তিৰ পাহাৰ। এই নিমিলা অংকত আজি ৰাইজ ব্যতিব্যস্ত হৈ উঠিছে। ইতিমধ্যে আমাৰ জিলা সভাপতি মহোদয়ে কৈছে যে খাদ্য সামগ্ৰীৰ আকাশলংঘী যি মূল্য বৃদ্ধি, মাটিৰ খাজনা বৃদ্ধিৰে যে সাধাৰণ দুখীয়া কৃষকক টেটুচেপা দিছে, বা আমাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে আজি সৰ্বসাধাৰণক কেনেদৰে টেটুচেপা দিছে, এইবিলাক আপোনালোকে দেখিছে। তাৰ ভুক্তভোগী অকল আমি নহয়, আপোনালোকেও।
গতিকে এই সকলো কথাৰ প্ৰতিবাদ কৰাৰ লগে লগে আমি আমাৰ নলবাৰীৰ বিধায়কগৰাকীয়ে কেনেদৰে এই সম্পত্তি আহৰণ কৰিছে তাৰ উৎস আমি কেনেদৰে পাম সেইটোক আমি এটা উচিত তদন্ত বিচাৰি আমাৰ মহামহিম ৰাজ্যপাল মহোদয়লৈ উপায়ুক্তৰ জৰিয়তে আমি আজি স্মাৰকপত্ৰ দিম। আমাৰ এই কাৰ্যসূচীটোত আমাৰ ইতিমধ্যে আমাৰ জিলাৰ সভাপতি বক্তব্য ৰাখিছে। আমাৰ আজি টাউন ব্লকৰ সভাপতিৰ নেতৃত্বত এই অনুষ্ঠানটো হৈছে দীপক তালুকদাৰ তেখেত ডাঙৰীয়া আছে, আমাৰ APCC ছেক্ৰেটাৰী দিব্যজ্যোতি হালৈ ডাঙৰীয়া আছে, আমাৰ যুৱ কংগ্ৰেছৰ এগৰাকী নেতা সত্যেন দাস ডাঙৰীয়াৰ লগতে আমাৰ বিভিন্ন পৰ্যায়ৰ আমি কৰ্মীবিলাকে আজি একত্ৰিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি সকলোকে আহ্বান জনাইছোঁ যে মই আপোনালোকৰ জৰিয়তে সকলো অসমবাসীলৈ আহ্বান জনাইছোঁ যে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যি সীমাহীন পৰ্যায় পাইছে ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে ওলাই আহক। কালি মই এগৰাকী দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ সভাত মানুহ কিয় হয়, এগৰাকী মহিলাই তাৰ স্পষ্টীকৰণ দিছে আপোনালোকৰ জৰিয়তে। মহিলাগৰাকীয়ে কৈছে যে আমি অফিচলৈ যাওঁতে আমি আমাৰ কৰ্মক্ষেত্ৰলৈ যোৱাৰ পিছতে আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহে যে আপোনালোকে যিমান পাৰি সিমান সোনকালে আপোনালোকৰ ঘৰুৱা ড্ৰেছত সভালৈ আহক। মানে যদি অংগনবাদী কেন্দ্ৰৰ কৰ্মী এজন আছে, তেওঁৰ ড্ৰেছ আছে, তেওঁক সেই ড্ৰেছত আহিব নিদিয়ে, তেওঁক চিভিল ড্ৰেছত আহিব দিয়ে, আহি মিটিং শেষ নোহোৱালৈ বহিব দিয়ে। গতিকে চৰকাৰী মানুহেৰে তেওঁৰ মিটিং চলোৱাৰ যি কৌশল এতিয়া সৰ্বসাধাৰণে বুজি পাইছে, বা তেওঁলোকে সদায় মিছা কথা কয়। যেতিয়া গীৰ গাই কলাল তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে যে মন্ত্ৰিত্ব গ'লে কি কৰি খাব, গতিকে তেওঁলোকে গৰু গাই পুহিছে। কিন্তু এতিয়া যিমান সম্পত্তি কৰিছে গৰু গাই তেওঁলোকে পুহিব নালাগে, তেওঁলোকে সেই হোটেল চলাইও খাব পাৰে। অকল দিছপুৰতে যে হোটেল খবৰ পাইছে এইটো নহয়, তেজপুৰতো হোটেল আছে, ছিগনেট হোটেল নামৰ এখন হোটেল মন্ত্ৰীগৰাকীৰ আছে। গতিকে ইমান যে অলেখ সম্পত্তি কৰিছে তাৰ এটা উচিত তদন্ত বিচাৰি আমি আজি স্মাৰকপত্ৰ দিব আহিছোঁ। মূল্য বৃদ্ধি, খাজনা বৃদ্ধি আৰু টোল টেক্স বৃদ্ধিয়ে সৰ্বসাধাৰণৰ জীৱন যাত্ৰা বিপৰ্যস্ত কৰাৰ সময়তে মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ পৰিয়ালৰ নামত বিশেষকৈ নলবাৰী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি অবাধ দুৰ্নীতি বিভিন্ন সংবাদ মাধ্যমত ওলাই আছে, সেই অবাধ দুৰ্নীতিৰ নলবাৰীবাসী হিচাপে আমি লজ্জিত হৈছোঁ। আৰু অসমৰ মহামহিম ৰাজ্যপালক আমি জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ দিব খুজিছোঁ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি তদন্ত সম্পত্তিৰ দুৰ্নীতিৰ অভিযোগ আছে সেই সম্পত্তিৰ ওপৰত তদন্ত কৰি উচিত ব্যৱস্থা কৰিব লাগে। অন্যথা নলবাৰীবাসীয়ে আগন্তুক দিনত জনপ্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই নলবাৰীবাসীক দুৰ্নীতি কৰি লজ্জানত কৰাৰ প্ৰতিবাদত আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব। নলবাৰীৰ পৰা দীপুদাস ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.